ইমান মানে ইয়াত কামৰ সুবিধা আছে, সিহঁতে সেই কামৰ সুবিধাটো এৰি পেলাইও ইজি কাম বিচাৰে, বহুত ইজি কাম বিচাৰে সিহঁতে। চ' মানে কেনেকৈ আপোনাক ক'ম আৰু ছাৰ, ক'বলৈ আৰু একো জেগা নাই। আপোনাৰ পৰা এটা হাম্বল ৰিকুৱেষ্ট থাকিলে, আৰু তামিলনাডুৰ CM-এতো কৰিয়েই আছে, তামিলনাডুৰ CM-কতো চেলুট। তামিলনাডুৰ CM-ৰ নিচিনাতো কোনো কৰিব নোৱাৰে, বিজয় ছাৰৰ নিচিনা, বিজয় আন্নাৰ নিচিনা, বিজয় থালাপতিৰ নিচিনা কোনো কৰিব নোৱাৰে। CM-ৰ নিচিনা আপুনিও কৰিব নোৱাৰে, সেইটো মই চেলেঞ্জ কৰিছোঁ। ইয়াৰ ছেফটিৰ কাৰণে কি ধুনীয়া ৰাখিছে, মছজিদ মন্দিৰ ওচৰত মদৰ দোকান থোৱা নাই। তাৰপিছতে সৰু পোৱালীবিলাকৰ জন্ম হ'লে আঙঠি এটা দিছে সোণৰ। তাৰপিছতে 18,000 কৰি প্ৰেগনেণ্ট লেডিক দিয়ে। মানে এয়াতো আমাৰ অসমত হ'বই নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে, কেতিয়াও হ'বই নোৱাৰে এইটো। সেইকাৰণে চাগে আমাৰ অসমৰ মাইকীবিলাক ছোৱালীবিলাক আহি পেলাই ইয়াত এয়া কৰি আছে, মোক এনেকৈ লাগে। কিয় আমিতো সৰুতে আহি গ'লোঁ, সৰুত আহি যোৱাৰ কাৰণে আমি বুজি নাপালোঁ। লেকিন এতিয়া যেতিয়া আমি ডাঙৰ হৈ গৈছোঁ, এতিয়া মোৰ 29 ইয়াৰ্ছ, তো এতিয়া আমি বুজি পাইছোঁ যে মজবুৰিটো কোনোবাই বদমাচি কৰে। আৰু সেইটোৱে হৈ আছে চাগে আমাৰ অসমতো। যদি এনেকুৱা যদি সুবিধা দিয়া হ'লে, ৰেচন দোকানত চাউল 16 কেজি, তেল 1 লিটাৰ, চেনি 1 কেজি, দালি 1 কেজি, গহম 2 কেজি যদি দিয়া হ'লে, তো আমাৰ অসমৰ মানুহবিলাকো ধুনীয়াকৈ চলিলে হয়। 80 টকা পইচাত ৰেচন কাৰ্ডত চিৰ্ফ 80 টকা লয়, আৰু ইমানখিনি বস্তু দিয়ে। বিহুৰ দিনাখন 1000 টকা দিয়ে, এবাৰ 2000কৈ দিছে, শাৰী এখন দিছে। যদি এইটোৱে যদি আমাৰ অসমতো হ'লে হয়, তো আমাৰ মাইকীবিলাকতো বাহিৰলৈ ওলাইও নাহিলে হয় ছাৰ। তো আপুনি এইটো সুবিধা কৰি দিয়ক। আপুনি যেতিয়া কি কয় ইলেকশ্যনৰ টাইমত আপুনি কৈছিলে দালি দি আছিলে, চেনি দি আছিলে, তেলটো দিলে হৈ যাব নেকি বুলি কৈছিলে। আপুনিতো সেয়াও বন্ধ কৰিলে জুনৰ পৰা। তো মোৰ সন্দেহ লাগে যে আমাৰ অসমৰ মানুহবিলাক তামিলনাডুত সেইকাৰণে ইয়াত বেয়া কাম কৰিবলৈ আহে, আৰু বেয়া কাম কৰিব বাধ্য হয় কিছুমান মাইকী, কিছুমান ছোৱালী। চব মাইকী আৰু চব অসমৰে মাইকী আৰু ছোৱালীবিলাকক কোৱা নাই, কিছুমান বাধ্য পৰে কি সুবিধা নাই। আপুনি যদি এইখিনি যদি ৰেচন কাৰ্ডত সিহঁতক দি দিয়া হ'লে, তো চাগৈ সিহঁতে এইটো কাম নকৰিলে হয়। সিহঁতে সেই চাউলটো 16 কেজি চাউল 15 দিনটো যাবই, খালে হয় বলে হয়, তাতে থাকিলে হয়, ৰোৱনি দাৱনি কৰিলে হয়। লেকিন সেইটোও সুবিধা নাই। লেকিন আমি যোনটো তামিলনাডুত আমি কাম কৰি খাই আছোঁ, চাহে লেট্ৰিনে ধুইছোঁ, চাহে বাথৰুমে ধুইছোঁ, চাহে হাউচকিপিং কৰিছোঁ, চাহে টেইলাৰে কৰিছোঁ, চাহে হেল্পাৰে কৰিছোঁ, লেকিন আমাৰ ৰেচপেক্ট নাই ছাৰ, বিলকুল ৰেচপেক্ট নাই। কিয় এনেকুৱাই কৰি আছে মাইকী মানুহ।